লাওখোৱা অভয়াৰণ্যৰ ভিতৰত এইবাৰ জোৱাৰ আড্ডা জোৱাৰীৰ বিৰুদ্ধে আৰক্ষী নহয় এইবাৰ বন বিভাগে চলালে অভিযান লাওখোৱা অভয়াৰণ্যৰ কঠালগুটি বন শিবিৰত এই অভিযান চলালে বন বিভাগৰ লোকে জোৱাত ব্যৱহৃত সামগ্ৰী নগদ ধনসহ দুটাকৈ জোৱাৰীক আটক কৰে অভিযানৰ উমান পাই কেইবাটাও জোৱাৰীয়ে পলায়ন কৰে বুলিও জানিব পৰা যায় ধৃত দুই জোৱাৰী হৈছে হাবিবুৰ ৰহমান আৰু ৰিয়াজউদ্দিন আহমেদ অভয়াৰণ্যৰ ভিতৰত দীৰ্ঘদিনে চলি আছিল জোৱাৰ আড্ডা আৰু এইবাৰ এনেদৰে দেখিবলৈ পোৱা গৈছে এবাৰ অভয়াৰণ্যৰ ভিতৰত জোৱাৰ আড্ডা বহিছিল আৰু এবাৰ আৰক্ষীয়ে নহয় বন বিভাগৰ লোকে এই অভিযান চলাইছিল জোৱাৰ বিৰুদ্ধে আৰু জোৱাত ব্যৱহৃত সামগ্ৰীসমূহৰ লগতে নগদ ধন আৰু দুটাকৈ জোৱাৰীক আটক কৰিবলৈ সক্ষম হয় আনহাতে অভিযান চলোৱাৰ উমান পাই কেইবাটাও জোৱাৰীয়ে সেই স্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে বন বিভাগে আটক কৰিছে হাবিবুৰ ৰহমান আৰু ৰিয়াজউদ্দিন আহমেদ নামৰ এই দুই জোৱাৰী দিনৰ পৰা মানে পাব্লিক কমপ্লেইন পাই আছোঁ যে আমাৰ কঠালগুৰি এৰিয়াৰ কালিয়াডিঙা গাঁৱৰ ওচৰত মানে আমাৰ চেঞ্চুৰীৰ ভিতৰত কিছুমান দুষ্কৃতিকাৰীয়ে জুৱা খেলৰ আড্ডা বহুৱায় আৰু বিভিন্ন অসামাজিক কাৰ্যত লিপ্ত হৈ থাকে এই মানুহখিনি তাৰ বহুদিনৰ পৰা কমপ্লেইন পাই আছোঁ সেই কমপ্লেইনৰ ভিত্তিত আজি আমাৰ পেট্ৰলিং পাৰ্টি এটাই তেওঁলোকক সেই ঠাইটোত চাৰ্চ কৰাত জুৱাৰী কিছুমান দেখা পায় জুৱা খেলি থকা অৱস্থাত তাৰপিছত কৰায়ত্ব কৰিব যাওঁতে গোটেই জুৱাৰীকেইজন পলাই যায় তাৰে দুজনক কৰায়ত্ব কৰে এজনৰ নাম হাবিবুৰ ৰহমান আৰু এজনৰ নাম ৰিয়াজউদ্দিন আহমেদ এই দুজন এজন জুৰিয়াৰ আৰু এজন হ'ল কালিয়াডিঙাৰ তো তেওঁলোকক কৰায়ত্ব কৰি অনা হ'ল এতিয়া আমি এই গোটেইখিনি যিহেতু আমাৰ ছেকশ্যনৰ আণ্ডাৰত নপৰিব গতিকে আমি পুলিচক হেণ্ডঅভাৰ কৰিম পুলিচে ইয়াৰ ব্যৱস্থা ল'ব আৰু এতিয়া আমাৰ এই প্ৰচেছখিনি চলি আছে আৰু পুলিচক আমি অনুৰোধ জনাম ইয়াৰ লগত জড়িত আৰু কোন ব্যক্তি